আৰু আমাৰ এই বৃদ্ধি পোৱা শক্তি চাই বৃদ্ধি পোৱা গতি চাই এতিয়া মুখ্যমন্ত্ৰীৰ হতাশ হৈছে আমি গৰম পাইছোঁ তেওঁলোকৰ কথা বতৰাবোৰ আজিৰ তাৰিখত তেওঁ আগৰ দৰে সেই আত্মবিশ্বাস নাই তেওঁ নিজে গম পাই গৈছে যে তেওঁলোকৰ চৰকাৰ যাবলগীয়া হৈছে মুখ্যমন্ত্ৰী আৰু কালি কৈছে যে তেওঁলোকে ৯০খন আসন কিন্তু এবাৰ বিধানসভা নিৰ্বাচন পোৱাটো নিশ্চিত কংগ্ৰেছ দলৰ ফালৰ পৰা কিবা ক'ব নেকি আপুনি মই এতিয়া কৈছোঁ যে মুখ্যমন্ত্ৰীৰ হতাশ মুখ্যমন্ত্ৰীৰ অংকবোৰ মিলা নাই শিৱসাগৰত কেতিয়াবা এজন প্ৰাৰ্থীক দিয়ে পিছত বেলেগ প্ৰাৰ্থীক দিয়ে সেইকাৰণে সকলোৱে জানে যে অসমৰ ইতিহাসত বিভিন্ন মুখ্যমন্ত্ৰী দেখা পালোঁ কিন্তু আটাইতকৈ মিছলীয়া মুখ্যমন্ত্ৰী হ'ল হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আৰু অসমৰ ৰাইজ মুখ্যমন্ত্ৰী আসনৰ ওপৰত বহি থকা ব্যক্তিজন মিছলীয়া ব্যক্তি নিবিচাৰে আৰু সেইকাৰণে অসমৰ ৰাইজে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া তেখেতৰ মিছলীয়া ভ্ৰষ্টাচাৰী ৰাজনীতিৰ বাবে অহাবাৰ বিৰাট পৰাজিত কৰি তেওঁলোকে এটা সময়ত কৈছিল যে যদি প্ৰমাণ কৰিব নোৱাৰে তেওঁ মুখ্যমন্ত্ৰীৰ কথা খুব গাম্ভীৰ্যপূৰ্ণ কথা গুৰুত্ব সহকাৰে কথাবোৰ কয় মুখ্যমন্ত্ৰী সাধাৰণতে কথাবোৰ নকয় তেওঁলোকে নিজে কৈছিল কি যদি প্ৰমাণ দিব নোৱাৰে তেওঁ ৰাতি ঘৰত গৈ নুশুৱে এতিয়াতো প্ৰমাণ দিব পৰা নাই তো ৰাতি ক'ত শুৱে মই জানিবলৈ বিচাৰোঁ আজি উৎসাহ দেখা পাইছোঁ সকলোৱে নতুন বৰ অসমৰ আজি দেখা পাইছে যে বিৰোধী ঐক্যবদ্ধ হোৱাৰ পিছত নতুন বৰ অসম আমি দেখা পাম আৰু আমাৰ এই বৃদ্ধি পোৱা শক্তি চাই বৃদ্ধি পোৱা গতি চাই এতিয়া মুখ্যমন্ত্ৰী হতাশ হৈছে আমি গৰম পাইছোঁ তেওঁলোকৰ কথা বতৰাবোৰ আজিৰ তাৰিখত তেওঁ আগৰ দৰে সেই আত্মবিশ্বাস নাই তেওঁ নিজে গম পাই গৈছে যে তেওঁলোকৰ চৰকাৰ যাবলগীয়া হৈছে মই এতিয়া কৈছোঁ যে মুখ্যমন্ত্ৰীৰ হতাশ মুখ্যমন্ত্ৰীৰ অংকবোৰ মিলা নাই শিৱসাগৰত কেতিয়াবা এজন প্ৰাৰ্থীক দিয়ে পিছত বেলেগ প্ৰাৰ্থীক দিয়ে সেইকাৰণে সকলোৱে জানে যে অসমৰ ইতিহাসত বিভিন্ন মুখ্যমন্ত্ৰী দেখা পালোঁ কিন্তু আটাইতকৈ মিছলীয়া মুখ্যমন্ত্ৰী হ'ল হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আৰু অসমৰ ৰাইজ মুখ্যমন্ত্ৰী আসনৰ ওপৰত বহি থকা ব্যক্তিজন মিছলীয়া ব্যক্তি নিবিচাৰে আৰু সেইকাৰণে অসমৰ ৰাইজে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া তেখেতৰ মিছলীয়া ভ্ৰষ্টাচাৰী ৰাজনীতিৰ বাবে অহাবাৰ বিৰাট পৰাজিত কৰে তেওঁলোকে এটা সময়ত কৈছিল যে যদি প্ৰমাণ কৰিব নোৱাৰে তেওঁ মুখ্যমন্ত্ৰীৰ কথা খুব গাম্ভীৰ্যপূৰ্ণ কথা গুৰুত্ব সহকাৰে কথাবোৰ কয় মুখ্যমন্ত্ৰী সাধাৰণতে কথাবোৰ নকয় তেওঁলোকে নিজে কৈছিল কি যদি প্ৰমাণ দিব নোৱাৰে তেওঁ ৰাতি ঘৰত গৈ নুশুৱে এতিয়াতো প্ৰমাণ দিব পৰা নাই ৰাতি ক'ত শুৱে মই জানিবলৈ বিচাৰোঁ যথেষ্ট ভাল যেতিয়াৰ পৰা আমি বিৰোধী ঐক্যবদ্ধ কংগ্ৰেছ দল ৰাইজৰ দল জাতীয় পৰিষদ দল CPIM-CPIML দল APHSLৰ আমি ঐক্যবদ্ধ হৈছোঁ যিদৰে যোৱা বিধানসভা নিৰ্বাচনত আমাৰ লগত অলপ ভাগ হৈ গ'ল এতিয়া ভাগ নহয় গোটেইখিনি একত্ৰিত হৈ মানুহবোৰ এতিয়া আশা লাভ কৰিছে আশা ৰেঙনি দেখা পাইছে যে আমি নতুন বৰ্ষক দেখা পাম যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 2221